একটিছ পলিচি অসমৰ কাৰণে অতিকে প্ৰয়োজনীয়। গতিকে আমাৰ কাৰণে বৈদেশিক পৰিক্ৰমা দপ্তৰটো খুব প্ৰয়োজনীয় আছিল। কিন্তু চেণ্ট্ৰেলত এনেকুৱা ডিপাৰ্টমেণ্ট অসমৰ কাৰণে পোৱাটো বহুতখিনি ভাবিবলগীয়া আৰু সাধাৰণতে পোৱা নাযায়। গতিকে মই ভাবোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আগত যি দপ্তৰ আছিল থাকিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটাইও এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী পোৱাটো আমাৰ বাবে এটা গৌৰৱৰ কথা। আৰু মই অলপ ব্যক্তিগতভাৱেও ভাল পাইছোঁ যে আমাৰ শুৱালকুছিত টেক্সটাইল আছে, গতিকে তেখেতে টেক্সটাইল মন্ত্ৰীও পাইছে। গতিকে মই ভাবোঁ যে অসমৰ কাৰণে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যিটো গঠন হ'ল অসমৰ কাৰণে ভাল। বিশেষকৈ বাংলাদেশ, ভূটান, ম্যানমাৰ, ছিংগাপুৰ, থাইলেণ্ড এই সাউথ ইষ্ট এছিয়াক লৈ আমি যিটো পৰিকল্পনা ইমান দিন কৰি আছিলোঁ, পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আমি সেইটো আগুৱাই যাব পাৰিম। মই ভাবোঁ যে মোদী কেবিনেটৰ পৰা আৰু বহুত উপহাৰ পাব আমি বাকী আছে। এতিয়া এই ধৰক মই এটা উদাহৰণ দিলোঁ, জুলাই মাহত ইউনেস্কোৰ মিটিং হ'ব দিল্লীত। আমাৰ কালচাৰেল মন্ত্ৰীজনেই এইবাৰ ইউনেস্কোৰ সভাপতি, তাতে চৰাইদেউ মৈদাম আহিব। গতিকে আমাৰে কালচাৰেল মিনিষ্টাৰ, আমাৰে ইউনেস্কোৰ সভাপতি, তাতেই প্ৰস্তাৱটো আহিব। আগত কষ্ট কৰিব লাগিলেহেঁতেন। বোলে জেনেভাত মিটিং হৈছে, জেনেভাৰ প্ৰেছিডেণ্টজনকতো আমি চিনি নাপাওঁ। বোলে আমেৰিকাত মিটিং হৈছে, আমেৰিকাৰ কালচাৰেল মন্ত্ৰীজনকতো মই চিনি নাপাওঁ। গতিকে এইবাৰ অসমৰ ৰাইজে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা আমাৰ লং পেণ্ডিং ইছ্যুজবিলাক আমি লাহে লাহে সমাধান কৰিব পাৰিম বুলি মই বিশ্বাস কৰোঁ। চাওক, মই ভাবোঁ যে অসমে এইবাৰ ভাৰতবৰ্ষৰ যদি মধ্যপ্ৰদেশক বাদ দিওঁ, উৰিষ্যাক বাদ দিওঁ, কাৰণ এইবোৰ তাতে 20টা আসন আছে, কিন্তু 11খন আসন অসমে পোৱাটো 14খনৰ ভিতৰত এইটো আমাৰ অসমৰ বাবে এটা ডাঙৰ সাফল্য আছিল। আৰু মোদী ডাঙৰীয়াই 11খন আসন আমি পোৱাটোক স্বীকৃতি দিছে। আৰু মোক যেতিয়া মোদী ডাঙৰীয়াই সুধিছিল যে এছেম্বলিত তই কেইটা জিকিছ, মই ক'লোঁ যে BPFও আমাৰ কংগ্ৰেছৰ লগত BPF নাই, তেওঁলোক মাজে মাজে থাকে। গতিকে চববিলাক ধৰিলে আমাৰ প্ৰায় 95খন আসন হয়। আৰু ইমান ডাঙৰ ফলাফল এটা দিল্লীয়েও আশা কৰা নাছিলে। দিল্লীয়ে সদায় মোক ভাবি আছিল যে মই 8-9খনেই দিব পাৰিম। গতিকে 11খন আসন দিয়া, 90খনতকৈ ওপৰৰ চিটত বিধানসভাত বিজয়ী কৰোৱা, মই ভাবোঁ যে অসমত আমি বহুত ভাল আঁচনি এইবাৰ আনিব পাৰিম। অসমৰ খোপনি দিল্লীত আগতকৈ বহুত সুদৃঢ় হ'ব। আপুনি 26ৰ পিছত কোন মন্ত্ৰী হয় পিছৰ কথা, কিন্তু 26লৈকে ভগৱানে অসমৰ মুখ্যমন্ত্ৰী কৰি দিছে যে তই অসমৰ কিবা এটা পৰিৱৰ্তন কৰ। গতিকে এইকেইটা দিন মোৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰা। যদি মই এইবিলাক অমুকে অমুক কৈছে, আপোনালোকে মোৰ ওচৰত আহি গ'ল, মই তমুকে তমুক বুলি ক'লোঁ, তাৰ ওপৰত তেওঁক সুধিলে, তাৰপিছত আপোনালোকে মোক আহি ক'ব তেওঁ এনেকৈ কৈছে, আপুনি কি কয়, এইবিলাক কৰি থাকিলে কাম কেতিয়া কৰিম? সেইকাৰণে এতিয়াও ৰণোজ পেগু ডাঙৰীয়া মই IIM চাব আহিছোঁ। ইয়াৰ পৰা আমি ৰাজদৰবৰা স্কুল সেইটো চাব গৈ আছোঁ। তাৰপিছত নতুন জিলা এখন হ'ব, উপজিলাও 15 আগষ্টৰ আগত আমি কৰিব লাগে, তাত গৈ আছোঁ। গতিকে মোৰ কাৰণে অন্ততঃ 25 আগষ্টলৈকে মই কামেই কৰিম। 25 আগষ্টৰ পিছতহে ৰাজনীতি কৰিম।